নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি যেটো মুকলি কৰা হৈছে সো সম্পূৰ্ণ ভিডিওটো চালে গোটেবোৰ ইনফৰমেশন ভালদৰে বুজি পাব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিয়া হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব অল আসাম প্ৰাইভেট জব ভেকেন্সি মুকলি কৰা হৈছে প্ৰায়ভাগ ডিস্ট্ৰিক্ট যোনবোৰ আপোনালোকে কমেন্ট কৰি থাকে সব কমেন্ট আমি পঢ়ো আৰু কোম্পানীৰ লগত মই হেইমতে কং এইটো জাগাৰ ভেকেন্সি লাগে সো ক্যান্ডিডেট বিলাকে ডিমান্ড কৰিছে সো হেইবোৰে ভেকেন্সি আনা হয় আৰু কমেন্ট কৰি জনাব যদি আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো এটো ভেকেন্সিত নাই আৰু আগলৈ কি ভেকেন্সি বিচাৰে হেটো আনিবলৈ মই চেষ্টা কৰিম July 2nd weekor vacancy choli ase airport MNC company hotelor jodi vacancy bicharise 10 pass 12 pass hoy ase eto video sabore jodi eto last date joana apply korok kintu last date jodi goise apply no koribo aru moi bahut youtube channel enko dekha hoisu je iar pora advertisement to comment koribo kintu last date to nidie tita apnal অলপমান দিগদাৰ হ'ব যদি last date যোৱাৰ পিছত এপ্লাই কৰে কোম্পানী আপনি ব্লক কৰি দিব পিছলৈ যদি হেটো কোম্পানী যাৰ চাকৰি গলে এপ্লাই কৰিব নোৱাৰিব হেটো কাৰণে মই সদায় কম হেবোৰ ইউটিউব চেনেলৰ পৰা দূৰতে থাকা ভাল আৰু প্ৰাইভেট কোম্পানী জব আসাম এমএনসি কোম্পানী বিসলাৰী কোম্পানী এবোৰ ভেকেন্সি চলি আছে যদি ইটাও লাষ্ট ডেট তো আছে এপ্লাই কৰক কিন্তু লাষ্ট ডেট যদি গৈছে এপ্লাই নকৰিব মই সদায় কম এটো এটা ইম্পৰ্টেন্ট কথা অল আসাম প্ৰাইভেট জব ভেকেন্সি ফ্ৰী ৰুম ফ্ৰী ফুড কিছুমানত পাব কিছুমানত নাপাব Silchor, Tezpur, Nagaon, Hailakandi, Dibrugarh, Dorong, Udalguri, Guwahati, Bongaigaon, Jorhat, Kamruel, Lakhimpur, Dima Hasong, Tinsukia, তাৰপিছত কৰিমগঞ্জ, ধেমাজি, ৰঙিয়া, কোকৰাঝাৰ সো আপোনালোকে যোনবোৰ কমেন্ট কৰে হেইবোৰে লৈ আইছো এটালতে সকে মিসিং আছে হেটো আনিবলৈ মই চেষ্টা কৰিম আগলৈ 15000 ৰ পৰা 40000 দৰমহা পাব পিএফ মেডিকেল এক্সট্ৰা ইম্পৰ্টেন্ট একটা পইণ্ট আছে মনত ৰাখি ভিডিওটো চাব নহলে ভিডিওটো চাই লাভ নহব স্টার্ট কৰিছো ভিডিওটো তাজ সিমেন্টৰ পৰা ভেকেন্সি প্ৰথম আহিছে টেকনিক্যাল সার্ভিস ইঞ্জিনিয়াৰ শিলচৰ তেজপুৰ নগাঁও হেলাকান্তি নৰ্থ ত্ৰিপুৰা ডিব্ৰুগড় দৰং আৰু উদালগুৰি এটো কাৰণে আপোনালোকৰ প্ৰমোট আৰু ডেমনস্ট্ৰেট কৰিব লাগিব যোনবোৰ গুড কনস্ট্ৰাকচন প্ৰেক্টিস থাকে গ্ৰাউণ্ডত সাপোৰ্ট আৰু গাইড কৰিব লাগিব ইঞ্জিনিয়াৰ আৰ্কিটেক্ট কন্ট্ৰাক্টৰ আৰু গভৰ্ণমেন্ট বডিজ ৱৰ্ক সো এইখিনি পঢ়ি লব এইখিনি গটেখিনি দিয়াই আছে আর কাস্টমাৰৰ হইতে ভাল এটা ইনিশিয়েট লব লাগিব এটা কনস্ট্ৰাকচনৰ কি ইম্পৰ্টেন্ট বস্তু হয় হেবোৰ যেটা বুজাব পাৰিব লাগিব সো সার্ভিস টেকনিক্যাল সার্ভিস ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ টেকনিক্যাল লাইনৰ হ'ব লাগিব সাকে কোৱালিফিকেশনটো মেনশন কৰা নাই সো হেনেদৰে এপ্লাই কৰিব পাৰে ইম্পৰ্টেন্ট তলত দিয়া মেনশন ইমেইল আইডি দিয়া আছে এপ্লাই কৰক 18 জুলাই ভিতৰত 18 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনো হ'ব কেণ্ডিডেটজন থাকে বিটেক বা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং হলে পাৰিব এপ্লাই কৰিব বিটেক ইন সিভিল বা ডিপ্লোমা ইন সিভিলৰ হ'ব লাগিব খালি সিভিল বা অলপমান টেকনিক্যাল লাইনৰ হ'ব লাগিব নে ভেকেন্সি যোৱাৰ আগতে এটো এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত কোনো যদি এডভাৰটাইজ কৰিব খোজে আমি খালি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি হোটেল পেলিচিয়ৰ ভেকেন্সি আৰু বহুতে হুডি থাকে দাদা অৰিজিনাল কপিবোৰ কত পাম অৰিজিনাল কপিবোৰ এটোৰ অৰিজিনাল কপি হোটেল পেলিচিয়ৰ অলপমান পিছতে মই আমাৰ টেলিগ্ৰাম আৰু WhatsApp গ্ৰুপত দি দিম যোনজনে জয়েন কৰিছে নিশ্চয় পাব আৰু যদি জয়েন কৰা না কৰিব পাৰে ডেসক্ৰিপচনৰ লিংকটো আছে জয়েন কৰি থব ফ্ৰন্ট অফিসৰ কাৰণে ফ্ৰন্ট অফিস এক্সিকিউটিভ ফ্ৰন্ট অফিস এসোসিয়েট আৰু বেল বয় একেটা কাৰণে গ্ৰেজুৱেচন বেল বয়ৰ কাৰণে 12 পাছ হলে হ'ব এফএনবি সাৰ্ভিসৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব একেটা ট্ৰেডত হাউসকিপিং সুপাৰভাইজাৰৰ কাৰণে হোটেল মেনেজমেন্ট একাউন্টছৰ অফিসৰ কাৰণে গ্ৰেজুৱেচন ইন বিকম আপোনালোক সদায় কম একাউন্টছৰ কাৰণে সদায় বিকম লাগে মাৰ্কেটিংৰ কাৰণে এমবিএ বা গ্ৰেজুৱেচন হলে হ'ব মেইনটেনেন্স এনেকুৱা ইলেক্ট্ৰিচিয়ান আৰু প্লাম্বাৰৰ কাৰণে ডিপ্লোমা বা আইটিআই কৰা হলে হ'ব মেইল আইডি তলত দি আছে লোকেশন দি আছে 18 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি সাইন এন্টাৰপ্ৰাইজৰ পৰা ভেকেন্সি ফিমেল টেলিকলাৰ ফিমেল হ'ব লাগিব টেলিকলাৰৰ কাৰণে জেনেৰেলি 12 পাস বা গ্ৰেজুৱেচন হলে হৈ যায় ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ ল্যাঙ্গুৱেজত সো মেইল আইডি ফোন নম্বৰ গটেখিনি দি আছে 17 জুলাই ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি আপোনালোকৰ আহিছে জেনাৰেল ডিউটি টেকনিশিয়ান মেডিকেলৰ কাৰণে ভেকেন্সি সাৰ্ভদয়া হস্পিটেল পানবজাৰৰ কাৰণে প্ৰেফাৰেন্স দিব যদি এক্সপেৰিয়েন্স আছে এটো একে লাইনত কাম কৰা কন্টাক্ট নম্বৰ ইমেইল আইডি গটেখিনি দি আছে 18 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি আপোনালোকৰ আহিছে ক্লাষ্টাৰ মেনেজাৰৰ ভেকেন্সি এক্ৰছ নৰ্থ ইষ্ট ৰিজন
ডিমাপুৰ ইম্ফল ইটানগৰ তেজপুৰ আগাৰতলা বঙাইগাঁও গুৱাহাটী ইষ্ট চেণ্ট্ৰেল ৱেষ্ট ডিব্ৰুগড় যোৰহাট শিলচৰ শ্বিলং সো এইকেইটাৰ কাৰণে আপোনালোকৰ 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব সেলছত কাম কৰা প্ৰেফাৰেন্স দিব দিলে লাইফ ইন্সুৰেন্স সেক্টৰত কাম কৰা অভিজ্ঞতা আছে সো ইন্টাৰেস্টেড হলে তলত মেইল আইডি দি আছে যদি কোৱালিফিকেশন খিনি গতে আছে আৰু কোৱালিফিকেশন তো গ্ৰেজুৱেচন লাগিব ক্লাষ্টাৰ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন যেনেকৈ এমবিএ এমএ এমকম বা গ্ৰেজুৱেচন হলে হ'ব যদি ভালে এনেকৈ এক্সপেৰিয়েন্স আছে মেইল আইডি দি আছে লোকেশনটো লিখি দিব কোনটো লোকেশনত এপ্লাই কৰিব খুজিছে ওপৰ লোকেশন কেটা এনেকৈ লিখি দি টোটাল কিমান ইয়াৰ্ছৰ এক্সপেৰিয়েন্স আছে 19 জুলাই ভিতৰত এপ্লাই কৰক নে ভেকেন্সি দিয়া ফাউন্ডেশনৰ ভেকেন্সি ফিল্ড কোঅৰ্ডিনেটৰ এটো কাৰণে গ্ৰেজুৱেচন অৰ্থাৎ বেচেলৰ ডিগ্ৰী আৰু মিনিমাম 2 বছৰ বা 3 বছৰ অভিজ্ঞতা হ'ব লাগিব ফিল্ড বেস project implementation preference দিব যদি লাইভলিহুড বা আদাৰ সেক্টৰত কাম কৰা অভিজ্ঞতা আছে excellent communication interpersonal facilitation skill ability to engage motivate or organize community members so kin পঢ়ি লব মেইল আইডি তলত দি আছে 20 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে আৰু ফিল্ড কোঅৰ্ডিনেটৰ বুলি সাবজেক্ট লাইনত লিখি দিহে এপ্লাই কৰিব নে ভেকেন্সি সিয়াম ষ্টিলৰ পৰা ভেকেন্সি সেকেন্ডাৰী সেলছৰ ভেকেন্সি ধেমাজি লখিমপুৰ ডিব্ৰুগড় ডিমাহাছাও কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল কৰিমগঞ্জ তাৰপিছত তিনচুকীয়া এই কাৰণে বিটেক বা ডিপ্লোমা কৰা হ'ব লাগিব সিভিলত ফ্ৰেছাৰ্ছৰ পাৰিব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্সে পাৰিব প্ৰেফাৰেন্স দিয়াব যাৰ এক্সপেৰিয়েন্স তো আছে বিল্ডিং মেটেৰিয়েল বা কনষ্ট্ৰাকচন ইন্ডাষ্ট্ৰীৰ লগত জড়িত সো তলত মেইল আইডি দি আছে 18 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি গুৱাহাটী মেট্ৰ হস্পিটেলৰ পৰা ভেকেন্সি ফ্ৰন্ট অফিস এক্সিকিউটিভৰ ভেকেন্সি আৰু বিল্ডিং এক্সিকিউটিভৰ ভেকেন্সি মিনিমাম গ্ৰেজুৱেচন লগতে 2 বছৰ বা 3 বছৰ মিনিমাম এক্সপেৰিয়েন্স লাগিব হস্পিটেল বিল্ডিং প্ৰফিজন হ'ব লাগিব ওপি বা আইপি বিলিংত মেইল আইডি তলত দিয়া আছে 18 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন নে ভেকেন্সি কাজিৰঙা গেল ভেঞ্চাৰ্ছৰ পৰা ভেকেন্সি প্ৰাইভেট লিমিটেড প্ৰজেক্ট সিভিল ইঞ্জিনিয়াৰ 5 বছৰ অভিজ্ঞতা লাগিব বিল্ডিং কনষ্ট্ৰাকচনৰ লগত জড়িত গুৱাহাটীৰ কাৰণে ভেকেন্সি এটো কাৰণে বিটেক ইন সিভিল কৰা হ'ব লাগিব আৰু নে ভেকেন্সি আপোনালোকৰ জুনিয়ৰ সিভিল ইঞ্জিনিয়াৰ এটো কাৰণে কোকৰাঝাৰৰ ভেকেন্সি আৰু 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব এটো বিটেক ইন সিভিল লাগিব মেইল আইডি তলত দি আছে 19 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি পিকে গ্ৰুপ ইণ্ডিয়াৰ পৰা ভেকেন্সি অফিস এসিস্টেন্ট এটো খালি গাৰ্লছৰ কাৰণে মানে ফিমেলৰ কাৰণে ভেকেন্সি গুৱাহাটী লোকেশনৰ গ্ৰেজুৱেচন হ'ব লাগিব লগতে ষ্ট্ৰং নলেজ হ'ব লাগিব কম্পিউটাৰ আৰু ফেমিলিয়াৰ হ'ব লাগিব এক্সেল হ্যান্ডেল কৰিব লাগিব ডকুমেন্টেশন ওয়ার্ক মেইল আইডি তলত দি আছে যাক শৰ্টলিস্টেড কৰা হয় কন্টাক্ট কৰা হ'ব 18 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় ভালেমান ভেকেন্সি এটা আছে সো এটা লাইক কৰি দিব আৰু নেক্সট ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে আদিত্য বিৰলা সান লাইফ ইন্সুৰেন্স বেংকা চেনেল এক্সিস বেংকৰ লগত কোঅৰ্ডিনেশনৰ হৈতে শিলং শিলচৰ আৰু ডিব্ৰুগড়ৰ ভেকেন্সি সেলস ৰিলেশনশিপ মেনেজাৰ আৰু ক্লাষ্টাৰ মেনেজাৰ বেংকা চেনেল এক্সিস বেংক কোম্পানী আদিত্য বিৰলা গ্ৰুপ এটো কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব লগতে এক্সপেৰিয়েন্স হ'ব লাগিব লাইন ইন্সুৰেন্স সেলছত কাম কৰা লগতে এক্সপোজাৰ হ'ব লাগিব বেংকুৰেন্স চেনেলত কাম কৰা টাৰ্গেট ড্ৰাইভেন আৰু গুড এট ষ্টক হোল্ডাৰ মেনেজমেন্ট প্ৰেফাৰেন্স দিব যদি আগতে কাম কৰা অভিজ্ঞতা আছে মেইল আইডি তলত দি আছে 18 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি টাটা কেপিটেলৰ পৰা ভেকেন্সি নিউ কমাৰ্চিয়েল ভেহিকল বেকগ্ৰাউণ্ডৰ থকা কেণ্ডিডেট বিচৰা হৈছে টাটা কেপিটেলত 1 to 4 ইয়াৰ্ছ এক্সপেৰিয়েন্স লাগিব লগতে ক্লাষ্টাৰ সাৰ্ভিস এক্সিকিউটিভৰ ভেকেন্সি এটো এটা পোষ্টৰ নাম হল আৰু গ্ৰেজুৱেচন হল তিনচুকীয়া নগাঁও শিলং আইজল গুৱাহাটী আৰু বঙাইগাঁওৰ ভেকেন্সি তলত মেইল আইডি দি আছে 20 জুলাই ভিতৰত এপ্লাই কৰি দিব পাৰে যদি প্ৰতিখিনি কোৱালিফিকেশন আছে আৰু 1 ইয়াৰ মিনিমাম এক্সপেৰিয়েন্স যদি আছে আগতে একে লাইনত মানে সেলছত কাম কৰা সো এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি বহুতে কমেন্ট কৰি থাকে ফিটাৰৰ ভেকেন্সি লাগে মই এটা দুটা আনো সো এপ্লাই কৰক বহুতে ভিডিওটো চাগে নাচাই ফিটাৰৰ যোনে কমেন্ট কৰি থাকে সম্পূৰ্ণ ভিডিওটো চালে ফিটাৰ ভেকেন্সি পাব আজিও ফিটাৰ ভেকেন্সি আনিছো গুৱাহাটী আসামৰ ভেকেন্সি আইটিআই ফিটাৰ কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স কোনো কথা নাই সবে পাৰিব এপ্লাই কৰি দিব মেইল আইডি দি আছে 18 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো বন্ধু-বান্ধৱীসকল আজিলৈ মানে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব ভিডিওটো যদি চাই ভাল লাগিল কিবা যদি নলেজ পালে বুলি ভাবে লাইক কৰি দিব আৰু আগলৈ কি ভেকেন্সি বিচাৰিছে হেটো কমেন্ট কৰি জনাব বা ইনষ্টাগ্ৰামত মোক জনাব পাৰে আৰু কোনটো লোকেশনৰ ভেকেন্সি আজি যোনটো ভিডিওত নাই হেটো জনাব পাৰে আপোনালোকৰ ৰিকুৱাৰমেন্ট খিনি মোক জনালে মই আনিবলৈ অলপমান ইজি হৈ যায় কোনটো জব কোম্পানী যেতিয়া মোক খুদে অলপ কবলৈ ইজি হৈ যায় সো জনাব মোক আৰু আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত তাৰ আগত আমাৰ WhatsApp গ্ৰুপ ইনষ্টাগ্ৰাম পেজ আৰু টেলিগ্ৰাম গ্ৰুপটো যদি জয়েন কৰা কৰিব পাৰে ডেসক্ৰিপচনৰ লিংকবোৰ আছে আজিলৈ মানে